বিৰতি পিছত পুনৰ স্বাগতম আপুনি চাই আছে গুড মৰ্নিং 18 সত্ৰনগৰী বৰপেটাৰ আকাশে বতাহে এতিয়া কেৱল হোলী গীতৰ লহৰ আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ প্ৰথম দিনা বহ্নোৎসৱ বা গোন্ধ যাত্ৰা প্ৰথম দিনাই দৌল মহোৎসৱত ভিৰ কৰিলে ভিন্ন প্ৰান্তৰ ভক্ত আৰু দৰ্শনাৰ্থীসকলে বিয়লি মণিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভু আৰু কলিয়া ঠাকুৰ গোসাঁই সত্ৰৰ ৰীতি পৰম্পৰা অনুসৰি সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি সম্পন্ন কৰা হয় অধিবাস সম্পন্ন কৰাৰ পাছতেই দৌল গোবিন্দ মহাপ্ৰভু আৰু কলিয়া ঠাকুৰ গোসাঁইক সত্ৰৰ টুপৰ চোতালত সজা মেজিৰ জুই পুৱাবলৈ লৈ যোৱা হয় টুপৰ চোতালত সজা মেজিৰ চৌপাশে 7 বাৰ প্ৰদক্ষিণ কৰোৱাই দুইজনা গোসাঁইক যুগমোহন গৃহলৈ নিয়া হয় আৰু যুগমোহন গৃহত ৰখা গোসাঁইক নক্ষত্ৰ ক্ষণ গণনা অনুসৰি নিশা প্ৰায় 12 বজাত দৌল গৃহৰ 7টা চিৰি 7 বাৰ প্ৰদক্ষিণ কৰাই দৌল গৃহৰ চোতালতে গোসাঁইক আৰোহণ কৰোৱা হয় গোন্ধ যাত্ৰা উপলক্ষে আজি সত্ৰৰ চোতালত বৰপেটাৰ স্বকীয় আতচবাজি প্ৰদৰ্শন কৰা হয় বৰপেটাৰ থলুৱা কাৰিকৰসকলে প্ৰস্তুত কৰা আতচবাজিৰ ৰং বিৰঙী পোহৰত উদ্ভাসিত হৈ উঠিল সত্ৰৰ কীৰ্তনঘৰ চৌপাশ আতচবাজিৰ লগতে বৰপেটাৰ দৌল মহোৎসৱৰ প্ৰাচীন পৰম্পৰা অনুসৰি ফানুচ উৰুৱা হয় ইফালে হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এমাহ বাকি থকা অৱস্থাত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জাতীয় সাংস্কৃতিক বৰভেটি অসম নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে অনুষ্ঠিত কৰিছে বিহু নাচৰ কৰ্মশালা বহু সংখ্যক শিশু যুৱতীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ঢোলৰ চাপৰত কঁকাল ভাঙি নাচিবলৈ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ঢোলৰ চাপৰত কঁপিছে বৰ্ডিং খেলপথাৰ আগবঢ়াইছো আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈয়ে যুগুত কৰা প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ বৰ্ডিং খেলপথাৰত ইয়াত সাংস্কৃতিক বৰ অসমৰ উদ্যোগত বৰভেটি উদ্যোগত ইয়াত মই কেমেৰা পাৰ্চনক দেখুৱাইছো ইয়াত বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু বহু সংখ্যক ইয়াত কণ নাচনীক লৈ ইয়াত বিহু কৰ্মশালা ইয়াত অনুষ্ঠিত কৰিছে ঢোলৰ সেৱত ইয়াত ঘুমঘুমনিত ইয়াত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে এয়া হৈছে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ দৃশ্য মই ইয়াত পোনপ্ৰথমে ইয়াত উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ তেওঁলোকে কি কয় বাইদেউ কি ক'ব এই মুহূৰ্তত আমাৰ সৰ্বপ্ৰথমে জাতীয় বৰভেটি অসমক তেওঁলোকক আমি নমস্কাৰ জনাইছোঁ কাৰণ তেওঁলোকে ইমান যান্ত্ৰিকতাৰ মাজতো আজি তেওঁলোকে ইয়াতে বৰ্ডিং ফিল্ড খেলপথাৰ আজি আপোনাৰ ক্ৰমে 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে এই অনুষ্ঠান বৰ্তমান আমাৰ ইয়াত চলি আছে আৰু খুব সুন্দৰকৈ ল'ৰা ছোৱালীখিনি মোৰ এইটো কাৰণে ভাল লাগিছে যে তেওঁলোকে ইমান কৰ্মব্যস্ততাৰ মাজতো যে তেওঁলোকে আমাৰ মাজলৈ অভিভাৱকসকলে লৈ আহিছে আৰু খুব সুন্দৰকৈ অনুষ্ঠানটি হৈছে বুলি মই ভাবোঁ কাৰণ কেলৈ ল'ৰা ছোৱালীখিনিও যথেষ্ট কষ্ট কৰিছে আৰু তাৰ লগে লগে অভিভাৱকসকলেও কষ্ট কৰিছে হয় এয়া এক সুন্দৰ পৰিৱেশে ব্যাপক কৰিছে সুন্দৰ পৰিৱেশ বিহু ইয়াত কৰ্মশালা অনুষ্ঠিত কৰা হৈছে 7 দিনীয়াকৈ সাংস্কৃতিক বৰভেটি অসমৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হৈছে
ইয়াত সুন্দৰ পৰিৱেশ শিৱসাগৰ বৰ্ডিং ফিল্ডৰ এই দৃশ্য আৰু কোভিডমুক্ত পৰিৱেশৰ পিছত এতিয়া এনেদৰে মুকলি আকাশৰ তললৈ আহিছে কণ কণ শিশুসকল আৰু বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে কাৰণ যোৱা 2 বছৰে বিহু অনুষ্ঠিত কৰিব পৰা নাই আৰু কোভিডমুক্ত পৰিৱেশৰ পিছত এনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ চুকে কোণে চ'ত মাহৰ আৰম্ভণিতেই তথা মঙলবাৰে নিশা ধেমাজিত সোণোৱাল কছাৰীসকলৰ বিহু নমোৱা কাৰ্যসূচী পালন কৰা হয় অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলে সোমবাৰে পালন কৰিলে পবিত্ৰ বাইথ পূজা ধেমাজি জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত গৰৈমাৰী বাইথ মন্দিৰৰ প্ৰাংগণত স্বকীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয় ইষ্ট দেৱতাক বাইথ পূজাৰ পাছতেই মঙলবাৰে নিশা জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহু নমোৱা উৎসৱ ডেকা আদহীয়াসকলে হাইডাং হুঁচৰিৰ মাজেৰে মতলীয়া হৈ বিহু নমোৱা দেখা গ'ল জাত জাত বিহু নামেৰে নামতীসকলে মুখৰিত কৰিলে চৌপাশ নিজস্ব স্বকীয়তাৰে মহিয়ান সোণোৱালসকলৰ বিহু নমোৱা অনুষ্ঠান সন্দৰ্ভত আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁয়ে যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছো আমি উপস্থিত আছো ধেমাজিৰ আসলতে গৰৈমাৰী যি আসলতে গাঁৱত আৰু গৰৈমাৰী এই পথাৰত এতিয়া যিসকল তেওঁলোকৰ সোণোৱাল সম্প্ৰদায়ৰ লোক সেই লোকসকলে এনেধৰণে এতিয়া তেওঁলোকৰ বিহু নমোৱা কাৰ্যসূচী হাইডং হুঁচৰিৰ মাজেৰে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু মোক কেমেৰা সহযোগে দেখুৱাইছে কেনেধৰণে তেওঁলোকে যিহেতু এডাল বাঁহৰ মাৰিত তেওঁলোকৰ যি 13টা তেওঁলোকৰ থাল ঠেঙুলি আছে 13টা থালৰ যি আচলতে তেওঁলোকৰ এই হাইডং হুঁচৰি তেওঁলোকে পুৰুষসকলে কৰে আৰু পুৰুষসকলে কৰা হাইডং হুঁচৰি এতিয়া যি আচলতে তেওঁলোকৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে এই যি হাইডং হুঁচৰি তেওঁলোকে অনুষ্ঠিত কৰিছে কেৱল মাত্ৰ পুৰুষেহে এই হাইডং হুঁচৰি কৰে আৰু এনেধৰণে এতিয়া বিহু নমোৱা যি অনুষ্ঠান তেওঁলোকে পৰম্পৰাগত জাতীয় সাজপাৰে তেওঁলোকে এনেধৰণে বিহু নমোৱা অনুষ্ঠানত তেওঁলোকে নামি পৰিছে যিহেতু আজি আপোনালোকৰ যি বিহু নমোৱা অনুষ্ঠান কেনেধৰণে আপোনালোকে পৰম্পৰা ৰক্ষা কৰি এই বিহু নমোৱা অনুষ্ঠান কৰি আহিছে আৰু আচলতে ইয়াৰ পৰা আপোনালোকে যি আচলতে বিহু নমোৱা অনুষ্ঠান কেতিয়া আৰম্ভ হয় বা ইয়াৰ ধৰণে আপুনি কেনেধৰণে আপোনালোকে এই অনুষ্ঠানটো আৰম্ভ হয় ইয়াৰ আৰম্ভ হয় আমাৰ হুঁচৰি গীতবিলাকতে আছে মহাদেৱ পাৰ্বতীয়ে সৰজাইছিলে এই গীতসমূহ গতিকে অতি প্ৰাচীন কালৰ পৰাই এইটো চলি আহিছে এতিয়া কেতিয়া আৰম্ভ হয় বুলি ক'লে হয়তো শিৱৰ দিনৰ পৰা আদিম আমাৰ খিং ৰজাৰ দিনৰ পৰা এইটো পৰম্পৰাভাৱে চলি আজি আপোনালোকে যে বিহু নমোৱা অনুষ্ঠান কৰিছে মানে ফাগুন মাহৰ যি সংক্ৰান্তি চতৰ যি সংক্ৰান্তিৰ মাজত অনুষ্ঠান কৰিছে আমাৰ এইটো পূজা আৰম্ভ হয় শিৱ পূজা শিৱ যিটো আমাৰ পূজা আছে এই শিৱ পূজা তাৰ দ্বিতীয়টো সোমবাৰে হয় শিৱ পূজাৰ পাছত দ্বিতীয়টো শুক্লা হেৰি কি কয় জুনত তেতিয়া আমাৰ হেৰি হয় পূজাটো হয় আৰু লগতে ইয়াৰ বিহু নমোৱা অনুষ্ঠানটো আজি মঙলবাৰে অনুষ্ঠিত কৰা হয় এইটো বহুত দিনৰ পৰা আমাৰ এইটো আমাক সকলোৱে সহায় সহযোগিতা কৰে আৰু এই আনন্দতে এইটো এতিয়া মতলীয়া হয় এই হুঁচৰি গীত বা বিহু গীতসমূহ আমাৰ আখৰা কৰা অনুষ্ঠানটো আজিৰ পৰা আৰু এতিয়া ৰাজ্যবাসীয়ে প্ৰস্তুতি চলাইছে ৰঙালীক আদৰিবলৈ আৰম্ভ হৈছে ৰঙালীৰ প্ৰস্তুতি বিভিন্ন ঠাইত দেখিবলৈ পোৱা হৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা তেজপুৰৰ মাজগাঁওস্থিত জাতীয় শ্বহীদ বাকৰিত প্ৰতি বছৰৰ দৰে এইবেলিও আৰম্ভ হৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা বিগত 21 বছৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে এই কৰ্মশালাৰ ইতিমধ্যেই এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হৈ অহা বিহু নাচ ঢোল বাদনৰ কৰ্মশালা প্ৰবৰ্তনী অনুষ্ঠানলৈ আগবাঢ়িবলৈ ওলাইছোঁ ৰিপৰ্ট সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিগত 21 বছৰে ঢোল বাদন আৰু বিহু কৰ্মশালা আয়োজন কৰি আহিছে আৰু এইবেলিও ব্যতিক্ৰম নহয় তেওঁলোকে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰিছে এমহীয়া যি বিহু কৰ্মশালা
আৰু আমি দেখুৱাইছোঁ তেজপুৰ মাজগাঁওস্থিত যি জাতীয় শ্বহীদ বাকৰি সেই জাতীয় শ্বহীদ বাকৰিত আজি আনুষ্ঠানিকভাৱে এই বিহু কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ পৰা এইসকল কণ কণ শিশু তথা কিশোৰ কিশোৰী আহি অংশগ্ৰহণ কৰিছে আৰু এমহীয়া যি ঢোল বাদন আৰু বিহু কৰ্মশালা সেই বিহু কৰ্মশালা আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আৰু আজি যিহেতু প্ৰথম দিন গতিকে এই মুহূৰ্তত আমি প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ আমি সংখ্যা কম দেখিছোঁ কিন্তু আশা কৰা হৈছে যিহেতু এমাহজোৰা প্ৰশিক্ষণ ইয়াত অনুষ্ঠিত হ'ব নিশ্চিতভাৱে যথেষ্ট সংখ্যক আমি প্ৰশিক্ষাৰ্থী দেখা পাম আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপ তালুকদাৰ আছে আজিৰ পৰা আৰম্ভ কৰিছে আপোনালোকে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 30 দিনীয়াকৈ আমি বিহু নাচ ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে তেজপুৰ বান থিয়েটাৰৰ সন্মানীয় সভাপতি ডাঙৰীয়া বংকিম শৰ্মা ডাঙৰীয়াই আজি শুভদুনী অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু লগতে অভিভাৱকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ ব্যাপক সঁহাৰি আৰু তাৰ লগতে ছাত্ৰ সন্থাৰ 22টা বছৰ আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিলে 2022-23 বৰ্ষৰ বিত্তীয় বাজেট আজি সদনত বাজেটক লৈ হ'ব আলোচনা বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন ইতিমধ্যে বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰে 2022-23 বৰ্ষৰ বিত্তীয় বাজেট আজি সদনত এই বাজেটক লৈ হ'ব আলোচনা চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ ইউৰিয়া সাৰৰ যিটো কেলেংকাৰী তাৰ বাবে এনেকুৱা কিছু সমস্যা হৈছে বিধানসভা চৌহদত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন সংযুক্ত হৈছো আপোনাৰ সৈতে আজি চতুৰ্থটো দিন বিধানসভাৰ অধিৱেশনৰ কালি বাজেট দাখিল কৰা হ'ল আৰু সেই বাজেটৰ ওপৰত আজি আলোচনা কৰা হ'ব আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে আমি জানিব খুজিম হয় অসম বিধানসভাৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনৰ ইতিমধ্যে তৃতীয়টো দিনত দেখিব পোৱা গৈছে 2022 আৰু 23 বৰ্ষৰ বিত্তীয় বৰ্ষৰ ইতিমধ্যে বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু দাখিল কৰা সেই বাজেটৰ ওপৰত আলোচনাৰ লগতে আজি প্ৰশ্নোত্তৰ কাল থাকিব আৰু প্ৰশ্নোত্তৰ কালত বিশেষভাৱে শিক্ষা জনজাতি উন্নয়ন হস্ততাঁত বস্ত্ৰ আৰু শিল্পৰ যি প্ৰশ্ন উত্তৰ থাকিব সেইসমূহ আলোচনাৰ পিছতে আচলতে বাজেটৰ আলোচনা হ'ব আৰু ইয়াকে লৈ দেখিব পোৱা গৈছে বিশেষকৈ যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে 2022 আৰু 23 বৰ্ষৰ যিখন বিত্তীয় বাজেট ইতিমধ্যে দাখিল কৰা হৈছে সেই বাজেটক লৈ ইতিমধ্যেই শাসক পক্ষ তথা মিত্ৰজোঁটে যি ধৰণৰ আচলতে আশাব্যঞ্জক এটা তেখেতসকলৰ মন্তব্য প্ৰকাশ কৰিছে বিপৰীতে দেখিবলৈ পোৱা গৈছে বিৰোধী তথা ৰাজ্য দলৰ সভাপতি তথা অখিল গগৈ কিন্তু ইয়াৰ বিৰূপ মন্তব্য প্ৰকাশ কৰিছে যে যিখন বাজেট দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত সেই বাজেটখনে কোনো ধৰণৰ অসমবাসী ৰাইজৰ যিসমূহ আশা প্ৰত্যাশা সেইসমূহ কোনো কাৰণতে প্ৰতিফলিত কৰিব নোৱাৰে বুলি তেখেতসকলে অভিহিত কৰিছে আৰু একেদৰে কোৱা হৈছে যে পূৰ্বৰে যিকেইখন বাজেট দাখিল কৰি অহা হৈছে সেই বাজেটকেইখনকে পুনৰবাৰ আওৰোৱা হৈছে একেখনে নিযুক্তিৰ ক্ষেত্ৰত 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত যি পূৰ্বতেই আচলতে প্ৰতিশ্ৰুতি দিয়া হৈছিল পূৰ্বতে বাজেটত উল্লেখিত কৰা হ'ল পুনৰবাৰ সেই বাজেটৰ ক্ষেত্ৰত পুনৰবাৰ 1 লাখ নিযুক্তিৰ কথা আওৰোৱা হ'ল ঠিক একেদৰে মেডিকেল কলেজ স্থাপনৰ পৰা শিক্ষানুষ্ঠান স্থাপনলৈকে সকলোবোৰৰ ক্ষেত্ৰতে তেখেতসকলৰ বিৰোধী তথা ৰাজ্য দলৰ তৰফৰ পৰা অভিহিত কৰা হৈছে যে সেই বাজেটখনতে পূৰ্বৰ যিসমূহ আশা যিসমূহ প্ৰতিশ্ৰুতি যিসমূহ আচলতে বাজেটত দাখিল কৰা যিসমূহ প্ৰস্তাৱ সেইসমূহে পুনৰবাৰ উল্লেখিত কৰা বুলি অভিহিত কৰা হৈছে আৰু এইদৰে আচলতে দেখিব পোৱা গৈছে আৰু একেদৰে দেখিব পোৱা গৈছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ যিখন বাজেটত প্ৰথম পৃষ্ঠাতে আচলতে প্ৰকাশ কৰা হৈছে অন্ধকাৰৰ পৰা আলোকৰ যাত্ৰা বুলি তেখেতে যি অভিহিত কৰা হৈছে অৰ্থাৎ দীৰ্ঘদিনীয়া সময়ছোৱাৰ অন্তত যদিওবা পূৰ্বৰ যিখন বাজেট দাখিল কৰা হৈছিল কিন্তু এয়া হৈছিল 2022 আৰু 23 বৰ্ষৰ এখন পূৰ্ণকালীন বাজেট গতিকে এই বাজেটখনৰ ক্ষেত্ৰত বিশেষকৈ অজন্তা নেওগে উল্লেখ কৰা হৈছে যে কোভিড মহামাৰী তথা সেই দুৰৱস্থাৰ সময়ছোৱাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰকাশ কৰা এইখন বাজেট গতিকে এই বাজেটখনে অন্ধকাৰৰ পৰা আলোকৰ এক যাত্ৰা বুলি তেখেতে অভিহিত কৰা হৈছে যে পূৰ্বৰ যিখিনি সময় আছিলে সেই সময়খিনি দুসময় আছিলে আৰু নতুনকৈ আহিবলগীয়া এই সময়খিনিৰ ক্ষেত্ৰত এইখন বাজেট অতিকৈ আশাব্যঞ্জক এখন বাজেট হ'ব বুলি তেখেতসকলে অভিহিত কৰি বাজেট দাখিল কৰা হৈছে নিশ্চিতভাৱে আজিৰ দিনটোৰ ক্ষেত্ৰত বিশেষকৈ বাজেটখন যোৱাকালি দাখিল কৰাৰ পিছত আজিৰ দিনটোত আকৌ অধ্যয়ন তথা পূৰ্ণ পৰ্যবেক্ষণ কৰাৰ অন্তত বিধায়কসকলে বিশেষকৈ শাসক আৰু বিৰোধীসকল বিধায়কসকলে ইয়াৰ ওপৰত বিৰূপ তেখেতসকলৰ মন্তব্য প্ৰকাশ কৰিব কি ধৰণৰ আচলতে বাজেটত নতুনত্ব লাভ কৰিছে বাজেটখনত কোনবোৰ দিশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ আৰোপ কৰিলে হয়তো আৰু অধিক উন্নত হ'লে হয় এইবোৰ দিশত হয়তো আজিৰ দিনটোত অসম বিধানসভাৰ মজিয়াত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব
নিশ্চয় ধন্যবাদ বলেন ধন্যবাদ জনাইছো আপোনাক আৰু বাজেট সন্দৰ্ভত শাসক বিৰোধীৰ মাজত আলোচনা হ'ব প্ৰতিক্ৰিয়া পুনৰ আজি প্ৰকাশ কৰিব শাসক বিৰোধীয়ে কালি অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ কিয়নো বাজেটত কোনো নতুনত্ব নাই বুলি ইতিমধ্যে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত বিৰোধী যথেষ্ট সৰব হোৱা পৰিলক্ষিত হ'ল 1 লাখ নিযুক্তি দিয়া হ'ব পূৰ্বত যি ঘোষণা আছিল সেই একেই ঘোষণা কৰা হ'ল কিন্তু সোশ্যাল মিডিয়াত বিশ্লেষক বহু সংখ্যক বিশ্লেষকে সোশ্যাল মিডিয়াতো এই সময় তথ্য প্ৰকাশ কৰিছে যে অসমত প্ৰায় 30 লক্ষাধিক নিবনুৱা আছে গতিকে নিবনুৱা সকলৰ ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিছিল এনেকুৱা ধৰণৰ কিছু মন্তব্য আমি সোশ্যাল মিডিয়া দেখিবলৈ পাইছো যি নহওক আজি বাজেট সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু শিক্ষাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব আজিৰ এই চতুৰ্থ দিনৰ অধিৱেশনত আৰু ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ